students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami eta khub important topic discuss koribole goi asu hetu hol classification of plant tissues. Ami plant tissue bilak kenekwa dhorone classify koribo paru. Mainly duta broad categories or ami bhag koribo paru. Prothom to hol meristematic tissue, next to hol permanent tissue. Main difference. Meristematic tissues or kam ki growth aru notun cell bonai thaka. মানে মেরিস্টেমিক টিস্যুৰ কামেই হল নতুন সেল এড কৰি থাকা আৰু প্লান্ট ডালৰ গ্ৰোথত হেল্প কৰা ওকে সো মেরিস্টেমিক টিস্যুস কেনেকা ধৰণৰ কিহেৰে বনিছে মানে মই যদি কম মেরিস্টেমিক টিস্যু কিহেৰে বনিছে মেরিস্টেমেটিক সেলস বিলাকে বনিছে তো মেরিস্টেমেটিক সেলস বিলাকে নতুন সেলস এড কৰি গৈ থাকিব সেলস বিলাকৰ কাম হল এক্টিভলি ডিভাইড কৰা আৰু নতুন সেলস বনোৱা যাতে প্লান্ট ডালৰ গ্ৰোথ হৈ থাকে লাগাতাৰ গ্ৰোথ হৈ থাকে পার্মানেন্ট টিস্যু মানে কি যে যোনবিলাক মেরিস্টেমেটিক টিস্যুস আছে সেই মেরিস্টেমেটিক টিস্যুস বিলাকে এবিলিটি লস কৰি দিলে ডিভাইড কৰা এবিলিটি লস কৰি দিলে আৰু হেহেতে কি কৰিছে এটা নিৰ্দিষ্ট এতিয়া ৰোল এটা পারফর্ম কৰা স্টার্ট কৰিছে ফৰ এক্সাম্পল এটো এটা মেরিস্টেমেটিক টিস্যু আছিল ওকে সো মেরিস্টেমেটিক টিস্যুসৰ এবিলাক বেলেগ সেলস আছিল মেরিস্টেমেটিক সেলস বিলাক এই মেরিস্টেমেটিক সেলস খিনিয়ে এটা সময়ৰ পিছত কি হয় এহেতে নিজৰ ডিভাইড কৰা ক্যাপাসিটিটো লুজ কৰিলে আৰু এহেতে এতিয়া নিৰ্দিষ্ট এটা ৰোল প্লে কৰিব প্লান্ট ডালৰ বডি যেনেকে এই সেলস খিনি মিলি ফৰ এক্সাম্পল এটা সিম্পল টিস্যু ডেভেলপ কৰি আছে এই সেলস খিনি মিলি প্লাই লিফৰ স্ট্ৰাকচাৰ এটা ডেভেলপ কৰি আছে এই সিম্পল টিস্যু এই মেরিস্টেমেটিক সেলস খিনি মিলি প্লাই কি কৰি আছে স্টেমৰ ডেভেলপ কৰি আছে এইখিনিয়ে মিলি পেলাই এতিয়া লাহে কি কৰি আছে গ্ৰোথ মানে নতুন সেলৰ ডিভিজন কৰা নাই এতিয়া এহেতে নিৰ্দিষ্ট এটা ৰোল প্লে কৰি আছে এহেতে স্টেমৰ বেলেগ টিস্যুস বনাইছে জাইলাম বনাইছে এহেতে ফ্লোএম বনোৱা ষ্টাৰ্ট কৰিছে সো কি হৈছে মানে সেলস হ্যাভ লস্ট দা এবিলিটি পার্মানেন্ট টিস্যু মানে কি যোনবিলাক সেলে পার্মানেন্ট টিস্যু বিলাকতো সেলে আছে এই সেলস টিস্যুস খিনিৰ সেলস বিলাক কেনেকুৱা এই টিস্যুস খিনিৰ সেলস বিলাকে have lost the ability to divide but they are now performing special type of functions হয়নে আৰু এই special type of function perform কৰি পেলাই হেতে নিজকে permanent tissue লে ৰূপান্তৰিত কৰিছে yes so এটো first আমি broad distinction to গম পালো meristematic tissues ৰ কাম কি এহেঁতৰ একদম simple they are rapidly dividing cells permanent tissue ki they are not rapidly dividing cells lost the ability to divide aru ehetor kam ki ehete eta nirdisto role perform kora start kore side of differentiation moi last unit to discuss korisu details ot je cell okol hoi thakibole nohoba plant dalor body bohutu beleg types of notun tissues banabo lagibo cells bilake সেই tissues bilak banabole cells bilake ability loss কৰে ডিভিজন কৰা আৰু পার্মানেন্ট টিস্যুলে ৰূপান্তৰিত হয় ক্লিয়াৰ এতিয়া মেরিস্টেমেটিক টিস্যুসৰ যদি আমি এতিয়া পোৰশনটো চাও মেরিস্টেমেটিক টিস্যুসৰ আমি ভাগ কৰিব পাৰো দুটা ভাগত কেনেকৈ ভাগ কৰিছো বেসড অন লোকেশন যে মেরিস্টেমেটিক টিস্যুস কোনখিনি এৰিয়াত থাকে হেতু ওপৰত ভিত্তি কৰি আমি বেলেগ ক্লাসিফিকেশন কৰিব পাৰো মেরিস্টেমেটিক টিস্যুস খিনি প্লাস আমি মেরিস্টেমেটিক টিস্যুস খিনি ক্লাসিফাই কৰিব পাৰো বেসড অন অৰিজিন দেখ কেনেকুৱা টাইপৰ মেরিস্টেমেটিক টিস্যুস কোনটো সময়ত আছিল ফৰ এক্সাম্পল একেবাৰে যদি প্লান্ট এডাল নতুনকে বনিছে তেতিয়া বেলেগ টাইপৰ মেরিস্টেমেটিক টিস্যুস থাকিব পাৰে তাৰপিছত একেবাৰে প্লান্টডাল যেতিয়া গ্ৰো হৈ এটা নিৰ্দিষ্ট বয়স পাব তেতিয়া আকৌ নতুন মেরিস্টেমৰ ডেভেলপ হ'ব পাৰে সো তেতিয়া আমাৰ অৰিজিন মেরিস্টেমেটিক টিস্যুসৰ ক্লাসিফিকেশনটো বেলেগ হৈ যাব বুজি পাইছা সো আমি প্ৰথমতে মেরিস্টেমেটিক টিস্যুসৰ ক্লাসিফিকেশনটো চাই লওঁ তাৰপিছত আমি পার্মানেন্ট টিস্যুলে যাম ওকে মেরিস্টেমেটিক টিস্যুসৰ ক্লাসিফিকেশনটো ভালকে ধ্যান দিয়া বিকজ ইট ইজ ভেৰি কনফিউজিং আৰু বহুতো বুকত বহুতো বেলেগ উল্টা পুল্টা দিয়া আছে তো খেলিমেলি কৰোতে একদম ইজি হয় বহুত ধুনিয়াকে তোমালোকে খেলিমেলি কৰিব পাৰিবা সো খেলিমেলি যাতে নহয় একাৰণে ধ্যান দিয়া দেই তো মেরিস্টেমেটিক টিস্যুস পাৰ্টলৈ আহি যাও সো এতিয়া আমি মেরিস্টেমেটিক টিস্যুস খিনি কি কৰি আছো ক্লাসিফাই কৰি আছো বেসড অন লোকেশন যে কোনটো লোকেশনত পোৱা গৈছে মেরিস্টেমেটিক টিস্যুস ফৰ এক্সাম্পল মই যদি কওঁ এডাল প্লান্ট মই আগতেও কৈছো এডাল প্লান্টৰ যোনবিলাক এপিকেল পাৰ্টস টপ পাৰ্টস এপিকেল মানে টপ পাৰ্টস এইবিলাকত যোনবিলাক মেরিস্টেম থাকিব এইবিলাকত নতুন সেলস বনোৱা ক্যাপাসিটি থাকা যে সেলস বিলাক থাকিব এইবিলাকক আমি কওঁ এপিকেল মেরিস্টেম ক্লিয়াৰ এপিকেল মেরিস্টেম টপ পাৰ্টস বিলাকত এপিকেল ৰিজনত এটা ইয়াটো যদি ডালি চালি নতুন আছে এই এৰিয়া বিলাকতো নতুন মেরিস্টেম আছে টপ মানে এপিকেল পোৰশনত থাকিব পাৰে যত এপিকেল পোৰশন আছে তত আমি এপিকেল মেরিস্টেমস পোৱা যাব বেসড অন লোকেশন এটো লোকেশন প্লান্টৰ টপত আছে
ৰুটৰো টপত আছে এপিকেল মেৰিষ্টেম কাম কি নতুন নতুন সেলস বনাই বনাই গৈ থকা এহঁতে নতুন নতুন অৰ্গানছ নবনায় কিবা টিস্যুজ এতিয়ালৈকে ডেভেলপ নকৰে এহঁতৰ কামেই হ'ল মেৰিষ্টেমছ বিলাক বনোৱা অকল নতুন নতুন সেলস ডিভাইড কৰি থকা এড কৰি থকা প্লান্টডালৰ যাতে গ্ৰোথ হৈ থাকে প্লান্টডাল ওকে ইন্টাৰকেলাৰী মেৰিষ্টেম ক'ত পোৱা যাব ইন্টাৰকেলাৰী মেৰিষ্টেম ইন্টাৰ মানে কি ইন্টাৰ মানে মাজে মাজে ওকে ইন্টাৰ মানে মাজে মাজে সব এডাল প্লান্ট এডাল মাজে 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 কিছুমান মেৰিষ্টেম পোৱা যাব সেইটো হ'ল ইন্টাৰকেলাৰী মেৰিষ্টেম ফৰ এক্সাম্পল মই যদি কথা কওঁ ঘাঁহ বিলাক ফৰ এক্সাম্পল এডাল ঘাঁহ হয়নে ইয়াতটো এপিকেল মেৰিষ্টেম পোৱাই গৈছে ফৰ এক্সাম্পল এই ঘাঁহডাল গৰু এটাই খাই দিলে হয়নে গৰু এটা আহিলে গৰু এটাই খাই দিলে এইটো গৰু আঁকিবলৈ ট্ৰাই কৰি আছো মই সো এইটো গৰুটোৱে খাই দিলে ফৰ এক্সাম্পল ঘামটি দামটি নিচিনা আছে গৰুটো সো এই গৰুটোৱে খাই দিলে তেতিয়া খাই দিয়াৰ পিছত তুমি কেইদিনমানৰ এইটো গৰুটোৱে খাই দিলে আধা ঘাঁহ খাই দিলে ফৰ এক্সাম্পল কেইদিনমানৰ পিছত দেখিবা ঘাঁহডাল আকৌ নতুনকে গ্ৰ' হৈছে এইটো কিয় গ্ৰ' হ'ব পাৰিলে বিকজ এই মাজে মাজে কি আছিলে মাজে মাজে কিছুমান ইন্টাৰকেলাৰী মেৰিষ্টেম আছিলে হয়নে এই মেৰিষ্টেমছখিনিৰ পৰা নতুন নতুন সেলস এড হৈ পেলাই আকৌ সেই নতুন ঘাঁহৰ এই এৰিয়াখিনি ডেভেলপ হ'ব পাৰিছে সো এইটো হ'ল ইন্টাৰকেলাৰী মেৰিষ্টেম লেটাৰেল মেৰিষ্টেম ক'ত পোৱা যায় বেছড অন দ্য লোকেশ্যন ফৰ এক্সাম্পল এডাল প্লান্ট ফৰ এক্সাম্পল এডাল প্লান্ট হয়নে এডাল প্লান্টৰ ৰুটস আমি টপতটো এপিকেল মেৰিষ্টেম পোৱা যাবই টপ বিলাক এপিকেল মেৰিষ্টেম ইন্টাৰকেলাৰী মেৰিষ্টেম আমি মাজে মাজে পোৱা যাব এনেকে হয়নে মাজে মাজে এই এৰিয়াবিলাকত পোৱা যাব নোডৰ মাজত এইবিলাক পোৱা যাব ইন্টাৰকেলাৰী হ'ল সাইডত লেটাৰেল মেৰিষ্টেম হ'ল সাইডে পোৱা যাব সাইডে এইবিলাক সাইডত যাতে প্লান্টডাল পথালিকে ভাহে পেটটো বাঢ়ি যায় না নাই সো যেতিয়া আমি ডাইকট বিলাকত চাওঁ ডাঙৰ যেতিয়া আহত গছ বৰগছ এইবিলাকত দেখো হেহঁতৰ ব্ৰেথটো বহুত ডাঙৰ হয়নে সো বেছ অন দ্য লোকেশ্যনটো ক'ত আছে মানে সাইডে আছে লেটাৰেল সাইডত আছে সো এইটো যদি এৰিয়া টপ এপিকেল মেৰিষ্টেম টপ মাজে মাজে যেতিয়া এইবিলাক গ্ৰ' হৈ থাকে যেতিয়া এপিকেল মেৰিষ্টেম বিলাক গ্ৰ' হৈ থাকে মাজে মাজে কিছুমান মেৰিষ্টেম এৰিয়া হৈ যায় সেইখিনি হ'ল ইন্টাৰকেলাৰী মেৰিষ্টেম বাট সাইডে এইটো সাইডে কি থাকে লেটাৰেল মেৰিষ্টেমটো থাকে সো বেছড অন লোকেশ্যন তোমালোকৰ ক্লিয়াৰ হ'ল বস্তুবিলাক নাও বেছড অন অৰিজিনৰ যদি কথা কওঁ এতিয়া অৰিজিনৰ কথালৈ আহিছো অৰিজিনৰ যদি কথা কওঁ ফৰ এক্সাম্পল যেতিয়া এটা এমব্ৰিঅ ডেভেলপ হৈ থাকে ওকে যেতিয়া এটা এমব্ৰিঅ প্লান্টৰ এটা এমব্ৰিঅ ডেভেলপ হৈ থাকে সিডৰ ভিতৰত এইটো সিডৰ ভিতৰত কি ডেভেলপ হৈ আছে এমব্ৰিঅ এটা এই এমব্ৰিঅত যোনখিনি সেলস আছিলে হয়নে যোনখিনি সেলস আছিলে সেই সেলসখিনি যোনখিনি একদম প্ৰিভিয়াছ সেলস সেই সেলসখিনি হ'ল প্ৰ মেৰিষ্টেম বেছড অন অৰিজিন একে প্ৰথমতে যোনবিলাক মেৰিষ্টেম থাকে সেইটো কওঁ আমি প্ৰ মেৰিষ্টেম এতিয়া প্ৰ মেৰিষ্টেমৰ পৰা কি ডেভেলপ হ'ব প্ৰ মেৰিষ্টেমৰ পৰা লাহে লাহে ডেভেলপ হ'ব প্ৰাইমেৰী মেৰিষ্টেমৰ যোনবিলাক নেকি আমি ডিভাইড কৰিব পাৰোঁ ইনটু 3 মেইন গ্ৰুপছ গম পাইছানে বেছড অন অৰিজিন প্লান্টডালৰ অৰিজিনত কি পোৱা যায় একদম জন্মতে প্লান্টডালৰ হাতত কি আছিলে কিছুমান মেৰিষ্টেমটো থাকিবই লাগিব কাৰণ মেৰিষ্টেমছ নোহোৱাকৈ তুমি নতুন সেলস পাব নোৱাৰা মেৰিষ্টেমছ বিলাকে আল্টিমেটলি গোটেই টিস্যুজ বিলাক ডেভেলপ কৰিছে হয়নে সো প্ৰথমতে যোনখিনি মেৰিষ্টেমছ আছিলে সেই মেৰিষ্টেমছখিনি কওঁ আমি প্ৰ মেৰিষ্টেম আৰু প্ৰ মেৰিষ্টেমছখিনি লাহে লাহে ইয়াৰ এমব্ৰিঅ'খিনি ডেভেলপ হৈ পেলাই কি বনাব ডেভেলপ হৈ পেলাই প্ৰ মেৰিষ্টেমছখিনি লাহে লাহে নতুন সেলস এড কৰিব নতুন সেলস কৰি পেলাই ই তিনটা মেইন টাইপ অফ প্ৰাইমেৰী মেৰিষ্টেম বনায় প্ৰাইমেৰী মেৰিষ্টেম মানে কি যোনে প্ৰাইমেৰী গ্ৰোথ দিব প্লান্টডালক প্ৰাইমেৰী গ্ৰোথ দিব মানে লম্বাকে বহাব সেকেন্ডাৰী মেৰিষ্টেম মানে কি যোনবিলাক লেটাৰ ষ্টেজত প্লান্টডালৰ গাত ডেভেলপ হ'ব বেছড অন অৰিজিন লেটাৰ মানে যেতিয়া এটা বয়স পাৰ হৈ যাব তেতিয়া নতুনকে অৰিজিন হয় তো সেইবিলাকক কওঁ সেকেন্ডাৰী মেৰিষ্টেম প্ৰাইমেৰী মেৰিষ্টেম মানে যোনবিলাক একদম বিগিনিংতে মেৰিষ্টেমছ বিলাক ডেভেলপ হয় ক'ৰ পৰা ডেভেলপ হৈছে ফ্ৰম প্ৰ মেৰিষ্টেম ইয়েছ এতিয়া চোৱা প্ৰাইমেৰী মেৰিষ্টেমৰ যদি কথা কওঁ প্ৰাইমেৰী মেৰিষ্টেম এতিয়া তিনটা ভাগত ভাগ কৰিব পাৰি আমি এই প্ৰাইমেৰী মেৰিষ্টেমৰ যোনবিলাক একদম প্ৰটোডাৰ্মে কি কৰিব গোটেই প্লান্টৰ এপিথেলিয়াল সিস্টেমটো বনাব গোটেই প্লান্টডালৰ ফৰ এক্সাম্পল এপিডাৰ্মেল সেলস বিলাক বনাব ফৰ এক্সাম্পল এইটো প্ৰথমতে প্ৰ মেৰিষ্টেমৰ এইখিনি আছিলে এই প্ৰ মেৰিষ্টেমৰ এতিয়া লাহে লাহে প্ৰাইমেৰী মেৰিষ্টেমছ ডেভেলপ হ'ব ইয়াৰ পৰা মানে প্ৰ মেৰিষ্টেমছখিনিৰ পৰা প্ৰাইমেৰী মেৰিষ্টেম ডেভেলপ হ'ব প্ৰাইমেৰী মেৰিষ্টেমে কি কৰে প্ৰাইমেৰী মেৰিষ্টেমৰ ভাগ কৰিব পাৰোঁ আমি তিনটা ভাগত যেনেকে প্ৰাইমেৰী মেৰিষ্টেমৰ যোনবিলাক ওপৰৰ এৰিয়াখিনি হয়নে ওপৰৰ এৰিয়াখিনি এইটো সিড যোনবিলাক একদম ওপৰৰ কভাৰিংখিনি সেইখিনি হ'ব প্ৰটোডাৰ্ম যোনখিনি মাজৰ এৰিয়া
ইয়াতো মেৰিষ্টেমছ বিলাক আছে যোনখিনি মাজৰ এৰিয়া সেইখিনি হল তোমাৰ প্ৰ'কেম্বিয়াম আৰু ইয়াৰ বাহিৰা যোনখিনি এৰিয়া আছে সেইখিনি কি হয় ডেভেলপ হ'ব সেইখিনি ডেভেলপ হ'ব তোমাৰ গ্ৰাউণ্ড মেৰিষ্টেমে সেইখিনি ডেভেলপ কৰিব গ্ৰাউণ্ড মেৰিষ্টেমৰ পৰা সো প্ৰটোডাৰ্মে কি কৰি আছে গুটেই প্লান্টডালৰ উপৰৰ লেয়াৰটো উপৰৰ প্ৰটেক্টিভ লেয়াৰটো মানে এপিডাৰ্মিছ লেয়াৰটো ডেভেলপ কৰিব মানে যেনেকৈ লিফৰ ওপৰৰ এৰিয়াখিনি প্ৰটোডাৰ্মৰ পৰা ডেভেলপ হ'ব ষ্টেমৰ ওপৰৰ এৰিয়াখিনি বাহিৰৰ কভাৰিংটো সেইটো প্ৰটোডাৰ্মৰ পৰা ডেভেলপ হ'ব ভিতৰৰ প্ৰ'কেম্বিয়ামে কি ডেভেলপ কৰিব প্ৰ'কেম্বিয়ামে ডেভেলপ কৰিব ভাস্কুলাৰ চিষ্টেমখিনি গুটেইখিনি প্ৰ'কেম্বিয়ামে কি এইটো এপিডাৰ্মেল টিস্যু চিষ্টেমটো ডেভেলপ কৰিব প্ৰ'কেম্বিয়ামৰ পৰা ডেভেলপ হ'ব তোমাৰ ভাস্কুলাৰ টিস্যু চিষ্টেমটো বুজি পাইছানে ভাস্কুলাৰ টিস্যু চিষ্টেম ডেভেলপ হ'ব গ্ৰাউণ্ড মেৰিষ্টেমে ডেভেলপ কৰিব গ্ৰাউণ্ড টিস্যু চিষ্টেমটো আইডিয়া কম পালা সো আমি যে পঢ়িছিলো লাষ্ট ইউনিটটোত টিস্যু সিস্টেমস বিলাক এই টিস্যু সিস্টেমস বিলাক একচুয়ালি প্ৰাইমেৰী মেৰিষ্টেমৰ পৰা ডেভেলপ হৈছে প্ৰাইমেৰী মেৰিষ্টেমে ডেভেলপ হৈছে আৰু প্ৰাইমেৰী মেৰিষ্টেমৰ বেলেগ বেলেগ ৰিজনৰ পৰা যে প্ৰটোডাৰ্মৰ পৰা গুটেই এপিডাৰ্মেল প্ৰ'কেম্বিয়ামৰ পৰা গুটেই ভাস্কুলাৰ টিস্যু সিস্টেম গ্ৰাউণ্ড মেৰিষ্টেমৰ পৰা গুটেই গ্ৰাউণ্ড টিস্যু সিস্টেমটো ডেভেলপ হৈছে নেক্সট আমি যদি কথা পাতো সেকেন্ডাৰী মেৰিষ্টেমৰ বেছড অন অৰিজিন সেকেন্ডাৰী মেৰিষ্টেম মানে কি বুজিবা যে এইখিনি প্লান্টডালৰ এটা বয়স যোৱা পিছত ডেভেলপ হৈছে কাৰণ এপিনি সেকেন্ডাৰী মেৰিষ্টেম yes secondary মেৰিষ্টেমৰ ভিতৰত আমি পাম কৰ্ক কেম্বিয়াম আৰু ভাস্কুলাৰ কেম্বিয়াম সো কৰ্ক কেম্বিয়াম আৰু ভাস্কুলাৰ কেম্বিয়াম আমাৰ কামত আহে যোনবিলাক প্লান্ট ডাঙৰ প্লান্টছ ডাইকট বিলাক হেতৰ লেটাৰেল গ্ৰোথৰ কাৰণে ওকে লেটাৰেল মেৰিষ্টেম আৰু সেকেন্ডাৰী মেৰিষ্টেম এইবিলাক একে বস্তু হয়নে বেছড অন লোকেশন লেটাৰেল মেৰিষ্টেম পোৱা যায় কাৰণ বেছড অন অৰিজিন আমি সেকেন্ডাৰী মেৰিষ্টেম বুলি কওঁ ওকে নেক্সট পার্মানেন্ট টিস্যু লে আহা পার্মানেন্ট টিস্যু একদম তিনটা মেইন ভাগত ভাগ কৰিব পাৰো আমি এটা হল সিম্পল এটা হল কমপ্লেক্স এটা হল স্পেশালাইজ সিম্পল মানে গম পাইছা এইবিলাক টিস্যুজত কি থাকিব অকল এটা টাইপৰ সেল দি ডেভেলপ হ'ব সো পেৰেনকাইমা যেতিয়া টিস্যু বিলাক বহুত সিম্পল হয় হেডৰ কাম হল মেইনলি ফটোসিনথেসিস কৰা ষ্টৰেজ কৰা হেবিলাক হল পেৰেনকাইমা কোলেনকাইমা হল স্টোৰেজত হেল্প কৰে প্লাস এহেতে মেকানিক্যাল সাপোর্ট দিয়ে স্ক্লেনকাইমা মেইনলি ডেড টিস্যুজ এবিলাক হেহেতে কি কৰে হেহেতে মেইনলি মেকানিক্যাল সাপোর্টত হেল্প কৰিব কোলেনকাইমাটো হল ফটোসিনথেসিসও কৰিব পাৰে মেকানিক্যাল সাপোর্টও দিয়ে সো সিম্পল আৰু কমপ্লেক্স টিস্যুৰ বিষয়ে আমি নেক্সট ক্লাছত ডিটেইলছত ডিসকাস কৰিম কমপ্লেক্স টিস্যু কি জাইলাম আৰু ফ্লোএম কমপ্লেক্স মানে কি কমপ্লেক্স টিস্যু মানে বিকজ দে আৰ মেড আপ অফ মোৰ দেন ওয়ান টাইপ অফ সেলস স্পেশালাইজড টিস্যু এটা কেতিয়াবা স্পেশালাইজড অফ টিস্যুজ বিলাকো পোৱা যায় যেনেকৈ এপিডাৰ্মিস গুটেই লেয়াৰটো এপিডাৰ্মিস লেয়াৰ মানে কি গুটেই প্লান্টৰ ওপৰৰ লেয়াৰটো ৰুটছৰ কথা কোৱা ওপৰৰ কভাৰিং এপিডাৰ্মিস লিফৰ কথা কোৱা ওপৰৰ কভাৰিং এপিডাৰ্মিস ষ্টেমৰ কথা কোৱা ওপৰৰ গুটেই লেয়াৰটো এপিডাৰ্মিস হয়নে তাত বহুতো ধৰণৰ বেলেগ বেলেগ স্পেশালাইজ টাইপ অফ টিস্যু পোৱা যায় যেনেকৈ আমি এপিডাৰ্মিসত পাম আমি ৰুট হেয়াৰ কেতিয়াবা ট্ৰাইকোমছ দেখিবলৈ পাওঁ ৰুট হেয়াৰ্ছ দেখিবলৈ পাওঁ ট্ৰাইকোমছ দেখিবলৈ পাওঁ কিউটিকেল দেখিবলৈ পাওঁ এইবিলাক কি বস্তু এইবিলাক এপিডাৰ্মিসৰ স্পেশাল টাইপছ অফ টিস্যুছৰ আন্ডাৰতে পৰিব সিক্ৰেটৰী টিস্যুজ মানে বহুতো ডিফাৰেন্ট টাইপছ অফ সিক্ৰেশন কৰা আমাৰ টিস্যুজ দেখিবলৈ পাওঁ হয়নে যেনেকৈ আমাৰ লেটিচিফাৰ্ছ হল হাইড্ৰাথটছ হল এইবিলাক বস্তু সিক্ৰেটৰী টিস্যুছৰ আন্ডাৰত পৰিব ওকে সো দিস ওয়াজ দ্য মেইন ক্লাসিফিকেশন অফ প্লান্ট টিস্যুজ আই হোপ তোমালোকে গুটেই কনসেপ্টটো বুজি পাইছা সো এবাৰ মই আওৰাই দিও এবাৰ মই ৰিপিট কৰি দিও যাতে আমি কি কি শিকিলো প্লান্ট টিস্যুজৰ যদি কথা কওঁ মই আকি পেলাই যদি দেখুৱাও we have the main seed edu seed ekdom origin yat jun blak tissues thakibo heblak ki tissues hobo these are promeristem yat bhitor ki ase promeristem juntu embryo bhitor thake blak promeristem hone promeristems bilake lahe lahe ki koribo lahe etia primary meristem develop koribo primary meristem develop hobo aru primary meristems ot ami bhag koribo paru into three main categories juntu neki amar epidermal system banabo upor covering to banabo hone epidermal tissues to banabo hekhini ki buli ko ami protoderm epidermis gute of upor covering to banabo ta bhitorot ami jodi pao bhitorot area to ekdom gute bhitor area to jot neki amar vascular tissue systems lahe lahe develop hobo ebla promeristem ba develop hone tat ami ko procambium hone aru baki area khini junkhini ase হেখিনি কি হ'ব বাকি এৰিয়াখিনি যোনখিনি ডেভেলপ হ'ব যোনখিনি গ্ৰাউণ্ড টিস্যু সিস্টেম বনাব হেতু কি হ'ব আমি গ্ৰাউণ্ড মেৰিষ্টেম বুলি কওঁ এটো বেছড অন অৰিজিনতে যোনবিলাক পাওঁ বেছড অন অৰিজিন আমি ডিভাইড কৰি আছো এতিয়া লাহে লাহে প্লান্টাল ডেভেলপ হৈ আছে হনে লাহে প্লান্টাল ডেভেলপ হৈ আছে ইনটু এতিয়া ওপৰত আমি বেলেগ বেলেগ নাম দিছো এটো প্লুমিউল কওঁ এটো ৰেডিকেল কওঁ হনে এনেকৈ বেলেগ বেলেগ নাম দি পেলাই এতিয়া প্লান্টাল লাহে লাহে ডেভেলপ হৈ আছে
ওপৰৰ পিনে ডেভেলপ হৈ আছে নতুন নতুন লিফ বনাই আছে এইপিনে প্লান্টলে এইপিনে ৰুটস বনি আছে হয়নে আৰু প্লান্ট আৰু ডেভেলপ হৈ আছে ডেভেলপ হৈ কি কৰিব এটা ডাঙৰ গছ এডাল বনোৱা ষ্টাৰ্ট হ'ব so it will make a whole big plant এটা whole big plantor এবলা তো primary meristem আসলে এটা primary meristem এবলা বনাই গৈ আসলে হয়নে হয় নহয় এতিয়া যেতিয়া এটা সময় নিৰ্দিষ্ট পাই যাব এহেতে কি কৰিব এহেতে secondary meristem ডেভেলপ কৰিব ইয়াত secondary meristem ডেভেলপ হ'ব সাইডে সাইডে secondary meristem ডেভেলপ হ'ব আৰু secondary meristem কি কৰিব secondary growth কৰিব secondary growth করা স্টার্ট কৰিব সো এইবিলাক সেকেন্ডারি গ্রোথ কি হৈছে বিকজ ইয়াত নতুন নতুন মেরিস্টেমৰ ডেভেলপ হৈছে যাক আমি কওঁ সেকেন্ডারি মেরিস্টেম এটো এটা বয়সৰ পিছতহে ডেভেলপ হৈছে সেকেন্ডারি মেরিস্টেমটো হয়নে এক্সাম্পল হল কৰ্ক ক্যাম্বিয়াম আৰু কি আছিল ভাস্কুলাৰ ক্যাম্বিয়াম আৰু এই গুটেখিনি যে প্ৰাইমেৰী গ্ৰোথ যে কৰালে এটো কিহে কৰা আছে আমাৰ প্ৰাইমেৰী মেৰিস্টেমৰ খিনিয়ে কৰা আছে প্ৰাইমেৰী মেৰিস্টেম এটো এটা বেলেগ ধৰণৰ ক্লাসিফিকেশন এটো বেসড অন দা অৰিজিন কিন্তু বেসড অন দা লোকেশন যদি কও বেসড অন দা লোকেশন এটা কেনেকে হ'ব বেসড অন দা লোকেশন ফৰ এক্সাম্পল মই এটা বেসড অন দা লোকেশন চাই আছো যে নতুনকে এটা সেল সিড যেতিয়া ডেভেলপ হয় নতুনকে এটা সিড ডেভেলপ হয় এটো কি হ'ব ইয়াত আমি টপ অংশত বেলেগ বেলেগ মেৰিস্টেম পাওঁ এটো কওঁ এপিক্যাল মেৰিস্টেম ইয়াটো এপিক্যাল মেৰিস্টেম দেখো ইয়াটো এপিক্যাল মেৰিস্টেম দেখো এই সিডটো যে লাহে লাহে ডেভেলপ হৈ থাকিব এপিক্যাল মেৰিস্টেমটো ওপৰত গৈ নতুন নতুন ডেভেলপ কৰি আছে হয়নে নতুন নতুন সেলস এড কৰি ডেভেলপ হৈ আছে কিন্তু যেতিয়া ডেভেলপ হৈ থাকে এইবিলাক ডেভেলপ হৈ থাকে তেতিয়া মাজে মাজে ই কিছুমান সেলস এৰি গৈ থাকে এনেকে সো এটো কও আমি ইন্টাৰকেলাৰি মেৰিস্টেম হয়নে গম পালা আৰু ৰুটস আছে এপিনে শুড ডেভেলপ হ'ব হয়নে তা ইন্টাৰকেলাৰি মেৰিস্টেম এটো লাহে লাহে ডেভেলপ হৈ গৈ থাকিব কিন্তু এতিয়া এটা সময় পিছত কি হ'ব ই ডাঙৰ প্লান বনাব লাগিব it will have to develop a new plant ডাঙৰ তেতিয়া কি হ'ব এই অকল এইখিনি ডেভেলপ হলে নহব it has to give rise to a lateral meristem so কি হ'ব এবিলাকৰ lateral meristem বুলিও কোৱা হয় so lateral meristem আৰু secondary meristem is actually the same thing so আমি based on location বুলি কলে এহতক lateral meristem বুলি কওঁ based on origin বুলি কলে এহতক secondary meristem বুলি আমি ক'ব লাগিব so this was all about the meristematic part এটা ইয়াতে যদি মই কওঁ যে এটা পার্মানেন্ট টিস্যুলে আইজ এটা এইবিলাক মেরিস্টেম বিলাকে যে বনি আছিল মেরিস্টেমস বিলাক যে আছিল এই মেরিস্টেমস বিলাকে লাহে লাহে নতুন নতুন সেলসৰ ডেভেলপ কৰিছে নাই তো ইয়াতে আমি পাম যে কিছুমান সেলস বনি পেলা কি হয় মেসোফিল সেলস বনাইছে ফৰ এক্সাম্পল সো মেসোফিল সেলটো কি এটো এটা প্যারেনকাইমেটা সেল প্যারেনকাইমেটা ইজ a simple type of tissue so simple type of tissue ইয়াত ডেভেলপ হৈছে লাহে লাহে এই টিস্যুস বিলাক ডেভেলপ হোৱাৰ কাৰণে প্লান্টৰে নিৰ্দিষ্ট এটা আকাৰ পাইছে yes অকল সেল নহয় এই কিছু এই মেরিস্টেমস বিলাক যে আছিল এই প্ৰটেক্টিভ মেরিস্টেম যে আছিল এই প্ৰটেক্টিভ মেরিস্টেমে এটা সময়ত গৈ পেলাই এটা নিৰ্দিষ্ট ৰোল পারফর্ম কৰিছে এটা নিৰ্দিষ্ট আকাৰ বনাইছে আৰু এই আকাৰ বিলাকে নিৰ্দিষ্ট টিস্যু ডেভেলপ কৰিছে সো যোনবিলাক ওপৰৰ পাৰ্ট আৰু এপিডাৰ্মাল টিস্যু সিস্টেম যোনখিনি মাজৰ পাৰ্ট হেখিনি ইয়াত আছে তোমাৰ ভাস্কুলাৰ টিস্যু সিস্টেম যোনটো নেকি জাইলাম আৰু ফ্লোয়াম কমপ্লেক্স টিস্যু আৰু সাইডৰ বাকিখিনি গ্ৰাউন্ড টিস্যু সিস্টেম হয়নে গ্ৰাউন্ড টিস্যু সিস্টেমৰ আমাৰ সিম্পল সেলস সিম্পল টিস্যু বিলাকত পাওঁ সিম্পল টিস্যু প্যারেনকাইমা কোৰেনকাইমা স্ক্লেৰেনকাইমা স্পেশাল টাইপস অফ টিস্যুস যোনখিনি কথা কলো হেখিনি হল এপিডাৰ্মিস এন্ড বেলেগ কিউটিকেল কোৱা তোমালোকে গামস কোৱা হেবিলাক বেলেগ টাইপৰ টিস্যু স্পেশাল টাইপস অফ টিস্যুস ৰুট হেয়াৰ্স ৰেচিনস ট্ৰাইকোমস হেবিলাক ওকে সো মেৰিস্টেমেটিক টিস্যু আৰু পার্মানেন্ট টিস্যুৰ মেইন ডিভিজনটো মেইন যদি তোমালোকে কথাখিনি যাব গৰম বা অ্যাক্টিভলি ডিভাইডিং সেলস লস্ট এবিলিটি স্মল ডেন্স সাইটোপ্লাজম থাকিব থিন সেল ওয়াল থাকিব মেরিস্টেমিক টিস্যু বিলাকৰ পার্মানেন্ট টিস্যু বিলাকৰ ডিফারেন্সিয়েটেড সেল ওয়াল উইথ থিক ওয়ালস মেরিস্টেমিক টিস্যুসৰ যদি ফাংশনৰ কথা কওঁ দে আর রেসপন্সিবল ফর গ্রোথ এন্ড রিজেনারেশন পার্মানেন্ট টিস্যুস দে আর মেইনলি meant for support transport storage আৰু protection আমি যদি মেরিস্টেমেটিক টিস্যুসৰ কথা কওঁ এতিয়া এপিক্যাল মেরিস্টেম ইন্টারকেলারি মেরিস্টেম ল্যাটেরাল মেরিস্টেম সোয়া লোকেশন টিপস অফ রুটস এন্ড শুটস function primary length growth primary growth করিব example root আৰু shoot টিপ পোৱা যায় intercalary base of leaves or internodes leaves or base ত পোৱা যাব internodes বিলাকৰ পোৱা যাব regrowth and elongation কোনবাই খাই দিলে আকৌ regrowth কৰিবলে grass internodes ত পোৱা যায় example lateral meristem along stem and root sides side ত পোৱা যাব secondary growth আৰু secondary girth vascular cambium আৰু cork cambium er example এইখিনি হল মেরিস্টেমৰ কথা based on origin এটো হল based on origin লাষ্টটো কি আছিল এটো হল based on
লোকেশন কিহৰ কথা পাতি আছো এবিলাক হল মেৰিস্টেমেটিক টিস্যুজ yes based on origin promeristem to হল একদম জুনটো একদম embryo stage meristem বিলাক থাকিব promeristem give rise to all other meristem embryonic cells in shoot root tips protoderm procambium ground meristem etu hol primary meristem or under poribo etu primary meristem or under kam ki forms epidermis protoderm epidermal cells in lips and forms vascular tissue xylem phloem or procambium or vascular bundles in alveolar ground meristem ki forms ground tissue cortex pith banabo parenchyma in pith mesophyll in lips ebla hol example cocambium or second vascular cambium etu hol secondary meristem or under ami pohibo labo secondary meristem cocambium ki kore produces coc and secondary cortex examples of jodi swa bark in oak trees quercus produces secondary xylem vascular cambium ki kore produces secondary xylem and phloem secondary xylem to wood banabo in trees annual growth rings ete banabo so this was all about the classification system tomar tissues or classifications okay eto eta table ekhon di disu tomalokor easy remembrance or karone sailaba remember or karone next ami simple and complex tissue discuss korim in the next class thank you so much for watching my video jodi video to bhal lagile like subscribe aru share koriba tomalokor friends bilakor logot meet you in the next class bye bye